সর্বভারতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আদানী সন্তুষ্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া 26ৰ নিৰ্বাচনী বৈতাৰী পাৰ হ'বৰ কাৰণে তেওঁৰ হতাশাগ্ৰস্ত দূৰ কৰিবৰ কাৰণে অসমৰ ৰাইজক যে প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই সেই পালন কৰিব নোৱাৰাৰ উত্তৰ দিব নোৱাৰাৰ বাবে আজি মুছলমানসকলক টাৰ্গেট কৰি লৈছে যাৰ কাৰণে আজি মুছলমানসকলক তেওঁলোকে এনেকুৱা ধৰণৰ উচ্ছেদ কৰিছে আজি গোৱালপাৰাত পাইকামত যিটো উচ্ছেদ হৈছে আজি সেইটোতো ফৰেষ্ট আছিলে কেবিনেটে বৈঠক কৰি ফৰেষ্ট বনাই লোৱা হৈছে আজি 70-80 চালৰ পৰা তেওঁলোকে মানুহখিনি আছিলে আজি গোৱালপাৰা ফৰেষ্টত যদি কৰিছে তেনেহ'লে টংকেশ্বৰ বাহাদুৰহঁতৰ দৰে ব্যক্তিয়ে যিসকলে ৰবৰ বাগান চাহ বাগান হাজাৰ বিঘা মাটি যিটো হাতী যোৱাৰ মূল কৰিডৰ হাইকোৰ্টে কি কৈছে যে হাতী যোৱাৰ মূল কৰিডৰটো খালী কৰিব লাগে সেই মূল কৰিডৰটো কেতিয়া খালী কৰিব মুখ্যমন্ত্ৰী আমি বিচৰা নাই যে আমাৰ দৰে কোনো ভুক্তভোগী হওক চৰকাৰী মাটিত থাকি আজি সোণাইৰূপা অভয়াৰণ্যত আজি অশোক সিংহালে কিমান মানুহক বহাইছে তাতে মুখ্যমন্ত্ৰীৰ বলডুজাৰ কিয় নচলে তাতেতো মুখ্যমন্ত্ৰী বলডুজাৰ চলিব লাগিছিল মুখ্যমন্ত্ৰী আচলতে প্লেষ্টাইন সদৃশ এটা গাজা সদৃশ পৰিৱেশ অসমৰ মুছলমানসকলক ঠেলি দিব বিচাৰিছে এইটো আমি নামানো আমি ভাৰতীয় নাগৰিক আমাৰ অধিকাৰ আমাক লাগিব আমাক ভূমি লাগিব আৰু ইয়াই ভূমি যদি আমাক নিদিয়ে দিল্লীত আন্দোলন কৰিছোঁ দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথত আমি হাজাৰ পৰিয়াল আমি হুম মুখ্যমন্ত্ৰী যদি ইমান ঘৃণা বেয়া আছে আমি বুকু পাতি দিম তেওঁৰ হিম্মত আছে আমাক গুলিয়াই হত্যা কৰিব আমি কোনো আপত্তি নকৰোঁ আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে বিভিন্ন সমাজ সংগঠনৰ লগত বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত আমি কেৰালা কৰ্ণাটক গুজৰাট মহাৰাষ্ট্ৰ পশ্চিমবংগ ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে এই কথা বাৰ্তাবিলাক আমি লৈ যাম মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল আজি তেওঁলোকৰ কেছ চলি আছে কোৰ্টত কেছ চলি আছে মুখ্যমন্ত্ৰীৰ যদি দম আছে বুকুত যদি সাহস আছে 71ৰ পিছত অহা হিন্দু মুছলমান সকলকে হেলিকপ্টাৰ বা প্লেনত উঠাই বাংলাদেশ নেপাল ভূটান য'ত আছে পঠাই দিয়ক দম আছে 71ৰ আগৰ মানুহক হাত দিলে কিন্তু আমি সহ্য নকৰোঁ আৰু আমি বহি নাথাকোঁ গতিকে স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰীক দিব বিচাৰিছোঁ যে আপুনি যিটো হিটলাৰী কায়দাৰে কলা ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰি মানুহক ব্যৱহাৰ কৰা মানুহক হত্যা কৰাৰ মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়া আছে এইটো বন্ধ নহ'লে আহিবলগীয়া দিনবিলাকত এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন